ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 4th চেমৰ AC পেপাৰখনৰ ছেকেণ্ড চেপ্টাৰটোৰ কেইটামান কুৱেশ্যন এনচাৰ, লগতে ফাৰ্ষ্ট চেপ্টাৰটোৰ ৰৈ যোৱা এটা কুৱেশ্যন। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট চেপ্টাৰটোৰ ৰৈ যোৱা কুৱেশ্যনটো আছিলে লেখন কলাৰ ক্ৰমবিকাশৰ বিষয়ে লিখা। এনচাৰটো হ'ল লেখন কলাৰ ক্ৰমবিকাশ বুলিলে লিখন পদ্ধতি আৰু লিপিসমূহৰ সময়ৰ সৈতে হোৱা পৰিৱৰ্তন আৰু উন্নতিৰ বিষয়ে বুজা যায়। প্ৰাচীন সময়ত মানুহে নিজৰ নিজৰ চিন্তা আৰু অভিজ্ঞতাৰ প্ৰকাশ কৰিবলৈ চিত্ৰ আৰু চিহ্ন ব্যৱহাৰ কৰিছিল। লিপি বিকাশৰ আৰম্ভণি চিত্ৰলিপি আৰু ভাৱলিপিৰ পৰা হৈছিল। চিত্ৰলিপিত প্ৰতিটো চিত্ৰে এটা শব্দ বা ভাৱ প্ৰতিনিধিত্ব কৰিছিল। পৰৱৰ্তী সময়ত শব্দলিপিৰ উদ্ভৱ হৈছিল, য'ত প্ৰতিটো চিহ্নে এটা শব্দ প্ৰতিনিধিত্ব কৰিছিল। এই পদ্ধতিৰ পৰিৱৰ্তন হৈ অক্ষৰলিপি আৰু ধ্বনিলিপিৰ বিকাশ ঘটিছিল। বিশ্বৰ বিভিন্ন সভ্যতাৰ ভিন্ন লিপিৰ উদ্ভৱ হৈছিল। উদাহৰণস্বৰূপে সুমেৰীয় চিত্ৰলিপিৰ পৰা ইউৰোপীয় বৰ্ণমালা, আৰামীয়, হিব্ৰু, আৰবী আদি লিপিৰ উদ্ভৱ হৈছিল। ইয়াৰ উপৰিও ভাৰতীয় চিত্ৰলিপিৰ পৰা ভাৰতীয় উপ-মহাদেশৰ বিভিন্ন লিপিৰ বিকাশ হৈছিল। অসমীয়া লিপিৰ বিকাশৰ ক্ষেত্ৰত অসমীয়া লিপি বাংলা লিপিৰ পৰা পৃথক হৈ নিজৰ স্বতন্ত্ৰ ৰূপ লাভ কৰিছিল। অসমীয়া লিপিৰ ৰ আৰু ৱ আৰু ক্ষ আদি বৰ্ণৰ ব্যৱহাৰে এই লিপিৰ স্বতন্ত্ৰতা প্ৰতিফলিত হয়। ইয়াৰ উপৰিও বিভিন্ন লিপিৰ সময়ৰ সৈতে পৰিৱৰ্তন আৰু উন্নতি ঘটিছে। উদাহৰণস্বৰূপে আৰবী লিপিৰ পৰা ফাৰ্চী লিপি, উৰ্দু লিপি, কুৰ্দি লিপি আদি বিভিন্ন শৈলীৰ বিকাশ হৈছিল, যাৰ দ্বাৰা লিপিকলা আৰু লিখন পদ্ধতিত বৈচিত্ৰ্য আহিছিল। সেইদৰে লেখন কলাৰ ক্ৰমবিকাশ হৈছে মানুহৰ চিন্তা, সংস্কৃতি আৰু প্ৰযুক্তিৰ সৈতে সংগতি ৰাখি লিখন পদ্ধতি আৰু লিপিসমূহৰ পৰিৱৰ্তন আৰু উন্নতি হৈ গৈ আছে। ছেকেণ্ড নম্বৰ চেপ্টাৰটোৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে শব্দ কি? এনচাৰটো হ'ল অৰ্থৱহ এক ধ্বনি বা ধ্বনি সমষ্টিক শব্দ বোলে। সকলো ভাষাৰ সকলো শব্দই বাক্যত অকলে প্ৰয়োগ হয়। এই শব্দবোৰৰ অৰ্থও সদায় স্পষ্ট হৈ থাকে। অৰ্থ স্পষ্টকৈ প্ৰকাশ নাপালে কোনো ধ্বনি সমষ্টিয়েই শব্দৰ মৰ্যাদা লাভ কৰিব নোৱাৰে। পৰম্পৰাগত ব্যাকৰণৰ মতে অৰ্থযুক্ত বৰ্ণ বা বৰ্ণ সমষ্টিকে শব্দ বোলে। কিন্তু আধুনিক ব্যাকৰণত প্ৰকৃতিৰ ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰি শব্দক ষ্টেম বা বেছ বোলা হৈছে। এনে ধাৰণা অনুযায়ী সভ্য পদৰ পৰা শব্দ বিভক্তি আঁতৰালে যিটো ৰূপ বা আকৃতি পোৱা যায় তাৰ নামেই শব্দ। যেনে খেতিয়ক সকলৰ পদটোত সম্বন্ধবাচক আৰ বিভক্তি আঁতৰালে খেতিয়ক সকল পদৰ ৰূপটো পোৱা যায়। এই খেতিয়ক সকল এটা শব্দ। তেনেদৰে খেতিয়কৰ এটা পদ ইয়াৰ পৰা অৰ বিভক্তি আঁতৰালে খেতিয়ক শব্দ পোৱা যায়। তেনেদৰে খেতিৰ এটা পদ ইয়াৰ পৰা অৰ বিভক্তি আঁতৰালে খেতিৰ এটা শব্দ পোৱা যায়। ২ নম্বৰ কুৱেশ্যনটো হৈছে অসমীয়া ব্যাকৰণৰ শব্দ কেইপ্ৰকাৰৰ লিখা। এনচাৰটো হ'ল অসমীয়া ভাষাত শব্দক গঠন আৰু ব্যৱহাৰৰ ভিত্তিত বিভিন্ন শ্ৰেণীত ভাগ কৰা হয়। তাৰে দুটা প্ৰধান শ্ৰেণী হ'ল নাম শব্দ আৰু ধাতু শব্দ। নাম শব্দ: নাম পদৰ বিভক্তি আঁতৰালে যিবোৰ শব্দ পোৱা যায় তাক নাম শব্দ বোলে। যেনে মানুহক নাম শব্দয়ে কোনো ব্যক্তি, বস্তু, স্থান বা প্ৰাণীৰ নাম বুজায়। ছেকেণ্ড হৈছে ধাতু শব্দ। ধাতু শব্দ বা ক্ৰিয়ামূল হৈছে সেই শব্দসমূহ যিবোৰ কোনো কাৰ্য বা অৱস্থাৰ মূল অৰ্থ প্ৰকাশ কৰে। ধাতু শব্দৰ পৰা বিভিন্ন ক্ৰিয়াৰ ৰূপ গঠিত হয়। উদাহৰণস্বৰূপে খা-খোৱা, যা-যোৱা, লিখ-লেখা, পঢ়-পঢ়া আদি। গঠনৰ ওপৰত নিৰ্ভৰ কৰি শব্দ দুই ভাগত ভাগ কৰিব পাৰি। প্ৰথমটো হৈছে মৌলিক শব্দ আৰু দ্বিতীয়টো হৈছে যৌগিক শব্দ। মৌলিক শব্দ:
মৌলিক শব্দ হৈছে সেইবোৰ শব্দ যিবোৰ ভাঙি আৰু সৰু অংশত বিভাজন কৰিব নোৱাৰি। এইবোৰ শব্দ কোনো উপসৰ্গ, প্ৰত্যয় বা বিভক্তি যোগ নথকা মূল শব্দ। উদাহৰণস্বৰূপে মা, গোলাপ, বহী, হাত, আকাশ ইত্যাদি। যৌগিক শব্দ যিবিলাক শব্দই প্ৰকৃতি আৰু প্ৰত্যয় অৰ্থকে প্ৰকাশ কৰে সেইবোৰক যৌগিক শব্দ বোলে বা একাধিক প্ৰকৃতি যোগত সাধিত হোৱা শব্দক যৌগিক শব্দ বোলে। উদাহৰণস্বৰূপে শাওণ, মানুহবিলাক, ঘৰটো। ৩ নম্বৰ কুৱেশ্যনটো হৈছে অসমীয়া ভাষাত বৰ্ণ বা বিশিষ্ট ধ্বনি কেইটা? উত্তৰটো হ'ল অসমীয়া ভাষাত মৰ্যাদাপ্ৰাপ্ত বৰ্ণগত বা বিশিষ্ট ধ্বনি ৮টা বুজাবলৈ অসমীয়া ভাষাত আখৰৰ সংখ্যা ১১টা পোৱা যায়। যেনে অ, আ, ই, ই, উ, ঋ, এ, ঐ, ও, ঔ। ৪ নম্বৰ প্ৰশ্নটো হৈছে বৰ্ণ আৰু আখৰৰ জোঁটনি সমস্যাৰ প্ৰধান কাৰকসমূহ লিখা। এনচাৰটো হ'ল বৰ্ণ আৰু আখৰৰ জোঁটনি সমস্যাৰ প্ৰধান কাৰকসমূহ হ'ল ভাষাৰ ফাৰ্ষ্ট পইণ্টটো হৈছে ভাষাৰ লিপি বা আখৰৰ লগত ধ্বনি বা বৰ্ণৰ সম্বন্ধহীনতা। ছেকেণ্ড নম্বৰ পইণ্টটো হৈছে বিদেশী ঋণ শব্দৰ বহুল ব্যৱহাৰ। ৩ নম্বৰ পইণ্টটো হৈছে বিভিন্ন উপভাষাৰ পৰা শব্দ আৰু ৰূপৰ আহৰণ। ৪ নম্বৰ পইণ্টটো হৈছে বিদেশী ভাষাৰ প্ৰভাৱ অসমীয়া ভাষাৰ ওপৰত। প্ৰথম আৰু চতুৰ্থ প্ৰভাৱ দুটা বেছি প্ৰবল হোৱা হেতু উচ্চাৰণৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰা যেন দেখা গৈছে। ভাৰতীয় ভাষাবোৰৰ ভিতৰত চুবুৰীয়া বঙলা ভাষাৰ প্ৰভাৱ সবাতোকৈ বেছি। ৫ নম্বৰ পইণ্টটো হৈছে অসমীয়া ভাষাৰ অভিধানবোৰত বানান খেলিমেলি পোৱা যায়। ই হ্ৰস্ব ই কাৰ আৰু দীৰ্ঘ ই কাৰৰ মাজত প্ৰভেদ দেখা যায়। ধন্যবাদ।